নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিৰ ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনাক লৈ চৰকাৰে নতুন দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। যিকোনো অভাৱ অভিযোগ দিব থাকিলে এই হেল্পলাইন নম্বৰটোত দিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ ধনক লৈ। বন্ধুসকল, 21 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 4,000 টকা লাভ কৰিব নে 2,000 টকা লাভ কৰিব, আপডেটটো চাই লওক। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। নতুন নিয়মেৰে কৃষকৰ একাউণ্টত সোমাব ধন। শীঘ্ৰেই কৰক এই কাম। PM কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি, যদিহে আপুনি PM কিষাণ যোজনাৰ হিতাধিকাৰী হয়। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে 4টা ৰাজ্যৰ কৃষকসকলে লাভ কৰিলে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিৰ ধন 2,000 টকা। যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব কৃষকসকলে বুলি ঘোষণা কৰিছে। লগতে নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত ধন জমা হ'ব বুলি ঘোষণা কৰিছে। লগতে ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং। বান আৰু বৰষুণৰ বাবে যিসকলৰ খেতিসমূহ নষ্ট হৈছে তাৰ বাবে 4টা ৰাজ্যত আগতীয়াকৈ PM কিষাণ যোজনাৰ ধনসমূহ বিতৰণ কৰিছে। শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো সোমাব 21 নম্বৰ কিস্তিৰ ধন। তাৰ বাবে আজিয়ে কৰি লওক EKYC আপডেট। যিসকল কৃষকে EKYC আপডেট কৰিব তেওঁলোকে লাভ কৰিব। লগতে চৰকাৰে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। যিকোনো অভাৱ অভিযোগ বা সমস্যা হ'লে আপোনালোকে এই বিশেষ নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। নোট কৰি লওক 155261 এটা হেল্পলাইন নম্বৰ হৈছে, আন এটা হৈছে 01124300606। এই বিশেষ দুটা নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া বা কিবা সমস্যাত পৰি আছে, কিন্তু এই নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ইতিমধ্যে 4টা ৰাজ্যত PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰিলে। যিহেতু সেই 4খন ৰাজ্যত বানপানীয়ে তেওঁলোকৰ খেতিপথাৰসমূহ নষ্ট কৰিলে, তেওঁলোকৰ অভাৱৰ কাৰণে চৰকাৰে আগতীয়াকৈ দিলে। কিন্তু আন ৰাজ্যবিলাকত হয়তো দীপাৱলীৰ পূৰ্বে দিব, কাৰণ বহুতো ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা চলি আছে যে দীপাৱলীৰ পূৰ্বে কৃষকসকলৰ একাউণ্টত সোমাব 2,000 টকা আৰু কিছুমানৰ একাউণ্টত সোমাব 4,000 টকা। অৰ্থাৎ যিসকলে দুটা কিস্তি থাকিব তেওঁলোকে 4,000 টকা লাভ কৰিব, আৰু যিসকলৰ এটা কিস্তি তেওঁলোকে লাভ কৰিব 2,000 টকা। আৰু এই দীপাৱলীৰ পূৰ্বে লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেট ঘোষণা কৰিব। কিন্তু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই দিম। আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰক, কাৰণ যিহেতু 21 নম্বৰ কিস্তি ধন হঠাৎ কোনোবা দিন বেংকত সোমাই যাব, অৰ্থাৎ অতি শীঘ্ৰেই সোমাব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে দীপাৱলীৰ পূৰ্বে দিয়াৰ কথা উল্লেখ কৰিছে। যদিহে দিয়ে তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখক। লগতে আপোনালোকে যদি এতিয়ালৈকে EKYC আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰেই ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি EKYC সমূহ আপডেট দিয়ক। লগতে বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে এটা কিস্তিৰ জৰিয়তে 2,000 টকা দিয়ে, বছৰি 6,000 টকা দিয়ে 3টা ইনষ্টলমেণ্ট যোগেদি। কিন্তু আহিবলগীয়া সময়ত কিন্তু এই টকাও বৃদ্ধি কৰিব চৰকাৰে, আৰু এই কথা ঘোষণা কৰিছে ইতিমধ্যে কেবিনেটত নিৰ্মলা সীতাৰামে। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি এগৰাকী যোগ্য কৃষক হয় তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অতি শীঘ্ৰেই আপোনালোকে লাভ কৰিব 2,000 টকা 21 নম্বৰ কিস্তিৰ ধন। 21 নম্বৰ কিস্তিৰ ধন আপোনালোকে দীপাৱলীৰ পূৰ্বে লাভ কৰিব। লগতে বন্ধুসকল, ইতিমধ্যে চৰকাৰে এখনকৈ লিষ্ট প্ৰকাশ কৰিছে PM কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ ধনক লৈ। যিসকল কৃষকৰ নাম থাকিব লিষ্টখনত তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধন। গতিকে লিষ্টখন কেনেকৈ চেক কৰিব তাৰ বাবে ইতিমধ্যে মই এটা ভিডিঅ' বনাই আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, সবিশেষ তথ্যখিনি জানিব পাৰিব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।